নমস্কাৰ। আশাভৰা আইদেউৰ আজিৰ এই অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আন এটি গুৰুত্বপূৰ্ণ বিষয়, আৰু সেয়া হ'ল এজন বিবাহিত পুত্ৰই তেওঁৰ বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি কিমান চিন্তা কৰা উচিত। ভাৰতবৰ্ষত প্ৰতি বছৰে বয়সস্থ বা বৃদ্ধ ব্যক্তিৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পাই গৈ আছে। আমি তেখেতসকলৰ অভিমত অথবা মাত মতাৰ অধিকাৰক কেতিয়াও অৱহেলা কৰিব নোৱাৰোঁ। বয়সস্থ লোকসকলৰ ব্যক্তিগত অভাৱ অভিযোগ আৰু মৌলিক অধিকাৰৰ বিষয়েও আমি অৱগত হোৱাটো বাঞ্ছনীয়। যদিওবা তেখেতসকলৰ ভৱিষ্যতৰ নিৰাপত্তা আৰু প্ৰয়োজনখিনিৰ যোগানৰ বাবে নানান ৰীতিও থাকে, তথাপিও তেখেতসকলৰ বাবে এক অনুকূল বা হিতজনক পৰিৱেশ বিচাৰি পোৱাটো সহজ নহয়। যেতিয়া আমি এই বৃদ্ধ বা বৃদ্ধাসকলৰ প্ৰতি তেখেতসকলৰ বিবাহিত পুত্ৰৰ দায়বদ্ধতাৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া সেই দায়বদ্ধ পুত্ৰজনৰ মানসিক ভাৱাবেগলৈও আমি চাব লাগে। আমি মন কৰিব লাগে বাৰ্ধক্যৰ পথত আগবাঢ়ি গৈ থকা পিতৃ-মাতৃসকলৰ প্ৰতি তেওঁৰ পুত্ৰই কেনে অনুভৱ কৰিছে। সেয়া বাৰু কি হ'ব পাৰে? পিতৃ-মাতৃ দুয়ো যেতিয়া বৃদ্ধা বা বৃদ্ধ হৈ আহে, তেতিয়া বিবাহিত পুত্ৰজনক তিনিটা কথাই আৱেগিক কৰি তোলে। প্ৰথমটো হ'ল বিষাদগ্ৰস্ততা। একালৰ সুস্থ সবল পিতৃ-মাতৃসকল যেতিয়াই ক্ৰমান্বয়ে স্বাস্থ্যহীন হৈ অহা দেখিবলৈ পায়, তেতিয়াই তেওঁ বিষাদগ্ৰস্ত হৈ পৰে। দ্বিতীয় কথাটো হ'ল খং আৰু হতাশা। যিকোনো ব্যক্তিয়ে নিজৰ পিতৃ-মাতৃক যিমানেই মৰম চেনেহ বা ভয় ভক্তি নকৰক লাগে, পিতৃ-মাতৃৰ বাৰ্ধক্যই অনা বিভিন্ন আলৈ আহুকাল যেতিয়া তেওঁক চাৰিওফালৰ পৰা হেঁচা মাৰি ধৰে, তেতিয়া তেওঁ বিচলিত হৈ পৰাটো স্বাভাৱিক। যদিহে সেই পুত্ৰজন ডেকা আৰু সদ্য বিবাহিত হয়, আৰু যদি পিতৃ-মাতৃৰ বাবে যত্ন লোৱাত বা অন্যান্য কাৰণৰ যথেষ্ট সময় দিবলগীয়া হয়, তেতিয়া তেওঁৰ বৈবাহিক জীৱনৰ কিছু কথা বতৰা অকণ খেলিমেলি হয়। তেতিয়াও মানুহজন বিচলিত হ'ব পাৰে। তৃতীয়তে, অপৰাধ বোধত ভোগা। বিবাহিত পুত্ৰজনে অনেক সময়ত নিজৰ পাৰিবাৰিক দায়বদ্ধতাৰ বাবে পিতৃ-মাতৃৰ প্ৰতি যথেষ্ট সময় দিব নোৱাৰাৰ বাবে মনৰ মাজতে অপৰাধ বোধত ভুগি থাকে। বিশেষকৈ যেতিয়া তেওঁ জীৱিকাৰ তাগিদাতে হওক বা আন কাৰণতেই হওক নিজৰ ভাৰ্যা আৰু সন্তানসকলক লৈ প্ৰবাসত থাকিবলগীয়া হয়। যদিহে পুত্ৰজনে এই বিষয়ত যথেষ্ট সচেতন হৈ কিবা এটা পৰিৱৰ্তন আনিব বিচাৰে, তেতিয়াহ'লে তেওঁ নিজ পিতৃ-মাতৃৰ পৰি অহা স্বাস্থ্যৰ প্ৰতিও যথেষ্ট মনোযোগ দিহে অতি সাৱধানেৰে কোনো পদক্ষেপ গ্ৰহণ কৰিব লাগে। তেওঁ পিতৃ-মাতৃৰ প্ৰতি কিমান চিন্তা কৰে, সেই কথাই এই বিবাহিত পুত্ৰজনৰ আৱেগত এক বিশেষ প্ৰভাৱ পেলায়। আমাৰ মনৰ প্ৰবল আৱেগবোৰ যেনেধৰণৰ আছে, তাক তেনেধৰণেই সহজভাৱে গ্ৰহণ কৰাটোৱেই হ'ল স্বাভাৱিক আৰু উজু উপায়। এই আৱেগ বা ইমোশ্যনবোৰ লঘু আৰু সহনীয় হ'ব যদিহে আমি এইবোৰকেই লৈ অত্যাধিক চিন্তা কৰি মূৰ ঘমাই নাথাকোঁ। পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ষ্টিভেন্স ডাঙৰীয়াই কোৱা মতে, মানুহক ভয় খুৱাব পৰা বিষয়বোৰৰ ভিতৰত বৃদ্ধাৱস্থাই হ'ল আটাইতকৈ ভয়াৱহ।
কিয়নো বয়স বাঢ়ি যোৱাৰ লগে লগে বৃদ্ধ লোকসকলে নিজৰ সকলো কথা কাণ্ডতে ভাৰসাম্য হেৰুৱাই পেলায়। সকলো কথাই তেওঁৰ শাসনৰ বাহিৰত হৈ যায়। সেইবাবেই যদিহে ঘৰৰ বয়োবৃদ্ধজনক কোৱা হয় যে তেওঁ বাহিৰলৈ গৈ শাকনিতলিত কোৰ মাৰিব নালাগে, তেখেতে অৱশ্যে শুনিব, কিয়নো এয়া জ্ঞানৰ কথা। কিন্তু যদিহে তেখেতে বিপৰীতটোহে কৰে, তেতিয়া বুজিব লাগিব যে তেওঁ পাৰ হৈ যোৱা জীৱনটোক পুনৰাই ঘূৰাই আনিবলৈ অপ্ৰাণ চেষ্টা কৰিছে। এই বৃদ্ধ পিতামাতাসকলক লৈ বাৰু চিন্তা কৰাৰ কথাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া নহয়নে? তুমি তোমাৰ পিতৃক যিমানেই ভাল নোপোৱা কিয়, কিন্তু বাৰ্ধক্যই অনা এই পৰিৱৰ্তনবোৰ দেখি তুমি অধৈৰ্য হোৱাটো স্বাভাৱিক। অলপ হ'লেও খং উঠিবই। আৰু যদি আপুনিয়েই তেখেতৰ ব্যক্তিগতভাৱে দিনটো চোৱা চিতা কৰি থাকে, তেতিয়া তেখেতৰ বিচৰা কথা বতৰাৰ বিষয়বোৰ আপোনাৰ জীৱনলৈ অনা খেলিমেলিবোৰক লৈ আপোনাক বিৰক্ত বা হতাশা কৰিব পাৰে। শুনিবলৈ পাইছোঁ, যেতিয়া বিবাহিত পুত্ৰসকলে বৃদ্ধ পিতামাতাক দীৰ্ঘদিনৰ বাবে ঘৰত থাকিবলৈ লৈ আহে, তেতিয়া ঘৰখনত কেতিয়াবা সমস্যাৰো উদ্ভৱ হয়। তাৰে এটা উদাহৰণ হ'ল বৃদ্ধ লোকক কৰা বেয়া ব্যৱহাৰ, এডাল্ট এবিউজ, বৃদ্ধ নিৰ্যাতন। বৃদ্ধ নিৰ্যাতন হ'ল জানি বুজিয়েই কোনো বৃদ্ধ লোকৰ প্ৰতি কৰা প্ৰেমহীন ব্যৱহাৰ বা তেখেতৰ প্ৰতি কৰা সৌজন্যবিহীন ব্যৱহাৰ, যাৰ দ্বাৰা বয়সস্থজনৰ অনিষ্ট হয় বা মনৰ কষ্ট বাঢ়ে। এজন ৬০ বছৰীয়া বা তাৰ ওপৰৰ লোকসকলকে বয়সস্থ বুলি ধৰা হয়। তেখেতসকলক প্ৰতিপালন কৰোঁতা ব্যক্তি অথবা যাৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল, এনে লোকসকলৰ হাততে সাধাৰণতে বৃদ্ধাসকল মানসিকভাৱে লাঞ্ছিত হয়। আপুনি বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি কৰা কুব্যৱহাৰৰ এনে কোনো ঘটনা বাৰু মনত পৰেনে? হয়, এনেধৰণৰ বহুতো ঘটনা মই জানো। ৰামামূৰ্তিৰ জীৱনলৈকে নাচাই কিয়, কওঁ শুনক। ৰামামূৰ্তি আছিল এজন স্বাস্থ্যৱান পুৰুষ, এজন জনপ্ৰিয় অৱসৰী লোক। অৱসৰৰ পাছতো তেওঁ ভালপোৱা নানান কাম-কাজত সদাব্যস্ত এক সুখী ব্যক্তি। অৱসৰী জীৱনৰ বাবে তেওঁৰ হাতত ধন বিতু প্ৰচুৰ পৰিমাণে আছিল। এদিনাখন সেইজন লোকেই বন্ধুবৰ্গৰ ওচৰলৈ আহিল। চকুৰ পানীৰে বাট নেদেখাকৈ ক'লেহি, তোমালোকৰ কথাবোৰলৈ মই মন দিয়া হ'লে কেনে ভাল আছিল, কিন্তু কি কৰিম, মোৰ অপত্য স্নেহে এই ৭৪ বছৰীয়া জ্ঞান বুদ্ধিকো অন্ধ কৰি পেলালে। কিছু বছৰ আগৰ কথা, এদিনাখন ৰামমূৰ্তিৰ পুতেকে আহি এটি প্ৰস্তাৱ দিলেহি। তেওঁ যিটো প্ৰত্যাখ্যান কৰিব নোৱাৰিলে। ৰামামূৰ্তিয়ে পুৰণি বেংগলোৰৰ তেওঁৰ পিতৃগৃহত বাস কৰিছিল। পাছলৈ তেওঁৰ ল'ৰাজনে চহৰৰ পৰা কিছু দূৰৰ বেলেগ এখন ঠাইত থাকিবলৈ ল'লে। সকলো ভাল ধৰণেৰেই চলি গৈ আছিল। ৰামামূৰ্তিৰ ঘৰলৈ মানুহবোৰৰ অহা যোৱা চলি আছিল। কেতিয়াবা আকৌ কোনোবাই তেওঁক টোপনিৰ পৰা তুলি দি চাহ বা কফি একাপো দিছিল। তেখেত ওচৰৰে NGO এটাৰ অংশীদাৰ হোৱা হেতুকে কেতিয়াবা তালৈকে গৈ অৱসৰী বন্ধুসকলক লগ পাইছিলগৈ। কেতিয়াবা গধূলা পৰত জ্ঞাতি কুটুমৰ ঘৰলৈ দেখা সাক্ষাতৰ বাবেও গৈছিল। কেতিয়াবা কোনো পুথিভঁৰাললৈ, কেতিয়াবা আকৌ কিবা কৌতুক ছবি এখনকে চাবলৈ বা কেতিয়াবা বয়স্ক ব্যক্তিসকলৰ সংস্থা আদিলৈও গৈছিল। দুৰ্ভাগ্যবশতঃ তেওঁৰ অৱসৰৰ পাছতে তেখেতৰ পত্নীৰ বিয়োগ হৈছিল। তথাপিও ৰামমূৰ্তি ভাগি পৰা নাছিল। তেখেতে অনবৰতে নিজৰ পুত্ৰ আৰু বোৱাৰীক লৈ বৰ গৌৰৱবোধ কৰিছিল। ভাবিছিল তেওঁৰ এই গৌৰৱ আৰু আনন্দবোধ চিৰকাললৈকে একেদৰেই থাকিব। এদিন পুৱা তেওঁৰ ল'ৰা-বোৱাৰী দুয়ো আহি তেওঁৰ দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে আৰু লগতে এটি প্ৰস্তাৱো দাঙি ধৰিলে। বোলে ল'ৰাই হেনো বিলাসবহুল চৌখিন বস্তুৰ এক ব্যৱসায় আৰম্ভ কৰিব খুজিছে। তাৰ বাবে এক মোটা ধনৰ প্ৰয়োজন। ৰামমূৰ্তিয়ে ইতিমধ্যে আৱাস নিৰ্মাণৰ বাবদ আৰু নতুন বাহন এখন ক্ৰয় কৰিবৰ বাবে বেংকৰ পৰা গধুৰ অংকৰ ঋণ এটা লৈছিল। এতিয়া আকৌ এটা ঋণৰ কথা আহি পৰাত তেওঁৰ ধনৰ মোনাটো উদং হ'বৰে উপক্ৰম হৈছিল। ল'ৰাটোৱে একো বিবেচনা নকৰাকৈ খচ কৰি কৈয়েই পেলালে, দেউতা, আমি এই ঘৰটো বেচি দিলে কেনে হয় বাৰু? আপুনি আমাৰ লগতে থাকিব পাৰিব। আপোনাক গোটেই জীৱন
আমাৰ লগতে ৰাখিবলৈ পালে আমি অতি সুখী হ'ম। আপোনাৰ নাতি নাতিনীবোৰেও দিনটো আপোনাৰ লগত কটাবলৈ পালে বৰ ৰং পাব। ল'ৰাটোৱে আৰু ক'লে যে দেউতাকে যলৈকে যাবলৈ ইচ্ছা কৰে তলৈকে তেওঁক ঘৰৰ ড্ৰাইভাৰজনে লৈ ঘূৰাই ফুৰিব। লগতে তেখেতে খাবলৈ ভাল পোৱা সকলো বস্তুকে তেওঁৰ বোৱাৰীয়েকে নিজ হাতে ৰান্ধি বাঢ়ি তেওঁক খুৱাব। যেতিয়া তেওঁ বন্ধুসকলৰ সৈতে এই কথাবোৰৰ বিষয়ে আলোচনা কৰিলে তেতিয়া বন্ধুসকলে তেওঁক এই ফাণ্ডৰ বিষয়ে সাৱধান হ'বলৈ সকিয়নি দিলে। ৰামমূৰ্তিয়ে বিমূৰত পৰিল। তেওঁ নিজৰ বন্ধুসকলক বিশ্বাস কৰিবৰ কোনো থল বিচাৰি নাপালে। তেওঁ ভাবিবলৈ ধৰিলে তেওঁ নিজৰ ল'ৰাটোৰ লগতে তেওঁৰ কোনো কালে কোনো প্ৰকাৰৰ তিতাকেঁহা অভিজ্ঞতা হোৱা নাই। অৱশেষত সেই দিনটো আহিল যিদিনা ৰামমূৰ্তিয়ে নিজৰ সমস্ত পৈতৃক সম্পত্তি এক গধুৰ অংকত বিক্ৰী কৰি দিলে। অতি সোনকালেই পুত্ৰ বোৱাৰীয়েকৰ আকাংক্ষিত সপোন ফলৱৰ্তী হ'ল। পুত্ৰ আৰু বোৱাৰীয়ে সোনকালেই এটি অত্যাধুনিক বিলাসী বস্ত্ৰালয় কিনিলে। এটি ধুনীয়া দুমহলীয়া চকুত লগা ব্যৱসায়ী প্ৰতিষ্ঠান। এই সুন্দৰ প্ৰতিষ্ঠানৰ গৰাকী হোৱাৰ পাছৰে পৰা ল'ৰা বোৱাৰীহালৰ আচৰণ ব্যৱহাৰ যেন সলনি হ'বলৈ ধৰিলে। আহাৰৰ মানদণ্ডত যেন সস্তীয়া আৰু নিম্ন খাপৰ হ'বলৈ ধৰিলে। আনকি সময়ৰ আহাৰো পিতাকে সঠিক সময়ত নোপোৱা হ'ল। ৰামমূৰ্তিয়ে নিজকে বৰ কিবা অযোগ্য, অপাত্ৰ আৰু অসহায় যেন অনুভৱ কৰিব ধৰিলে। এদিনাখন তেওঁ পুতেকক এই বিষয়ে আপত্তিও দৰ্শালে। পুতেকৰ কঠোৰ উত্তৰ আছিল, দেউতা, আপুনিনো কেলেই খাপ খাই নচলে? আপুনি যেতিয়া বৃদ্ধ হৈ আহিছে আপুনি অৱস্থাৰে সৈতে খাপ খাই চলিবলৈ শিকিব লাগে। কেতিয়াবা ৰামমূৰ্তিক দেখা কৰিবলৈ অহা তেওঁৰ পুৰণি বন্ধু বান্ধৱীবিলাকৰ ওপৰতো বোৱাৰী বিতুষ্ট হৈ ভুৰ ভুৰাবলৈ ধৰে। নাতি নাতিনীবোৰেও মাককে অনুকৰণ কৰি গৈ থাকে। ৰামমূৰ্তিয়ে যিহকে কয় বা কৰে তাকে তেওঁলোকে ভুল দোষ বিচাৰি পায় আৰু ভুৰ ভুৰাবলৈ ধৰে। অতিষ্ঠ ৰামমূৰ্তিৰ এনেহে লাগে যেন তেওঁ কৰবালৈ পলাই যাব। কিন্তু যাবনো কলৈ? পুৰণা দিনবোৰৰ কথা তেওঁৰ মনত পৰে। মনত পৰে তেওঁৰ বন্ধুসকলে দিয়া তেওঁৰ সজ উপদেশবোৰৰ কথা। তেওঁ সাজ পোছাক পৰিপাটিকৈ নিপিন্ধা হ'ল। তেওঁক এনে অৱস্থা দেখি তেওঁৰ বন্ধুসকলো হতভম্ব হ'ল। এইদৰেই দিন বাগৰিল আৰু এদিন তেওঁ পুতেকে নি বৃদ্ধ আৱাসত এৰি থৈ আহিল। দায়মুক্ত হ'বৰ বাবে কাৰণ দৰ্শালে। ৰামমূৰ্তিৰ যত্ন আৰু চোৱা চিতা ল'বৰ বাবে বৃদ্ধাশ্ৰমেই হ'ল উপযুক্ত ঠাই। লগতে ঘৰুৱা পইচা পাতি খৰচ আদিও নিয়াৰিকৈ চলি থাকিব। ৰামমূৰ্তি এজন স্বাভাৱিক সুস্থ সবল মানুহেই আছিল আৰু তেওঁৰ কোনো ধৰণৰ মানসিক সমস্যা বা মনোৰোগো নাছিল। তথাপিও এই হতাশাগ্ৰস্ত মানুহজনে জীৱনৰ শেষলৈকে বৃদ্ধাশ্ৰমতে থাকিব লগা হ'ল। এইদৰে নিজৰ স্বাৰ্থৰ বাবেই ল'ৰাই নিজৰ পিতৃক বৃদ্ধাৱস্থাত শোষণ কৰাটো অতি দুখৰ কথা। এইটো আমাৰ সমাজৰ এটা আছুতীয়া কথাই নহয়, কিন্তু বহুতো বৃদ্ধ লোকে নিজ সন্তান আৰু পৰিয়ালবৰ্গৰ ভয়ত মুখ খুলি একো নোকোৱাকৈ মনে মনে সহি যায়। সাধাৰণতে যিসকল পুত্ৰ কন্যাই উত্তৰাধিকাৰীৰ সূত্ৰে সম্পদ লাভ কৰিবলৈ আগ্ৰহী হৈ থাকে তেওঁলোকে প্ৰায়ে কয়, মা আৰু দেউতাৰ এতিয়া পইচাৰ প্ৰয়োজন নাই, কিন্তু মোৰতো প্ৰয়োজন আছে, অথবা এতিয়া পইচাখিনিতো মোৰেই হ'ব, অথবা আমিনো আৰু কেতিয়ালৈকে এই ধনৰাশি উপভোগ কৰিবলৈ পাম। তেতিয়া এই বৃদ্ধ পিতৃ-মাতৃসকলে নিজ সন্তানসকলক সৰু হৈ থাকোঁতে যে তেওঁলোকৰ প্ৰতি কিমান ত্যাগ স্বীকাৰ কৰি তেওঁলোকক ডাঙৰকৈ দীঘল কৰিলে সেই কথা তেওঁলোকে পাহৰিয়ে যায়। আমাৰ ভাৰতত বৃদ্ধসকল সাধাৰণতে নিজৰ অতি আপোনসকলৰ লগতে থাকে। কিন্তু দুখৰ কথা যে তেখেতসকলে নিজৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰাইহে দুৰ্ব্যৱহাৰ বলি হয়। নিজৰ সন্তানৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা ৰাখিবলৈ তেওঁলোকক জোৰ কৰা হয়। বাৰু বাইদেউ, আপুনিয়ে কওকচোন কেনেধৰণৰ নিৰ্যাতনৰ সন্মুখীন হ'ব পাৰে এই বৃদ্ধসকলে? এইটোও এটা ভাবিবলগীয়া কথাই। বয়োবৃদ্ধসকলৰ কৰা কিছুমান নিৰ্যাতনৰ কথা কওঁ শুনা। শাৰীৰিক নিৰ্যাতন। যেতিয়া এজন বয়োবৃদ্ধ লোক ৰোগ নৰিয়াত পৰে, বিষ বেদনাত ভোগে, আঘাতপ্ৰাপ্ত হয় আৰু বিপদত পৰে, এই সকলোবোৰৰ মূলতে থাকে জ্ঞাতে বা অজ্ঞাতে কৰা ল'ৰা ছোৱালীবোৰৰ বেয়া ব্যৱহাৰ। ইয়াৰ ভিতৰত
মাৰধৰ, চৰগুৰ, গটা মৰা, আনকি কেতিয়াবা জুয়ে পোৰাও পৰ্যন্ত ঘটে। যৌন নিৰ্যাতন বুলিলে অনিচ্ছা সত্ত্বেও জোৰ কৰি কোনো বয়স্ক ব্যক্তিক যৌন কৰ্মত ব্যৱহাৰ কৰা বা তেনেধৰণৰ যিকোনো কাম কৰোৱাও বা তেনে নিৰ্যাতন কৰা মানসিক নিৰ্যাতন, যাক আমি আৱেগিক নিৰ্যাতন বুলিও ক'ব পাৰোঁ। এই নিৰ্যাতন হ'ল মুখেৰে কোৱা কথাৰে বা একো নোকোৱাকৈও ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক কৰা দুৰ্ব্যৱহাৰ, যিয়ে তেওঁলোকৰ অন্তৰত ভয় ভাবুকি, মানসিক অশান্তি আৰু বৃদ্ধাৱস্থাৰ বিপদৰ আকাংক্ষাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে আনৰ আগত অপমানিত হোৱা, অসন্মান পোৱা আদিও পৰে। অৱহেলা ই হ'ল এটা ডাঙৰ বিষয়, যিয়ে বয়সস্থ ব্যক্তিসকলৰ মৌলিক প্ৰয়োজনীয়তাসমূহৰ যোগানতো অসম্পূৰ্ণতা অনুভৱ কৰে। এই মূল প্ৰয়োজনীয়খিনিয়ে হ'ল আহাৰ, পানী, আশ্ৰয়, বস্ত্ৰ, স্বাস্থ্যসন্মত অৱস্থা আৰু প্ৰয়োজনীয় স্বাস্থ্য ব্যৱস্থা, লগতে বৃদ্ধাৱস্থাৰ যথোপযুক্ত ডাক্তৰী চিকিৎসা। আৰ্থিক দুৰ্ব্যৱহাৰ বা অন্যায় শোষণ ইও অবৈধ নিৰ্যাতন। বয়োজ্যেষ্ঠসকলৰ টকা পইচা, সা সুবিধা, বস্তু বাহিনী, সা সম্পত্তি বা অন্যান্য সম্পদ ৰাখি মূল অধিকাৰী ব্যক্তিজনৰ বাদে আন কোনোৱেই উপভোগ কৰাটো অবৈধ অপৰাধ। বয়োজ্যেষ্ঠসকলৰ প্ৰতি কৰা নিৰ্যাতনৰ বাৰু কিবা পুৰণি ইতিহাস আছেনে? এইবোৰনো কেতিয়া আৰম্ভ হ'ল? তুমি শুনি আচৰিত হবা যে বয়োজ্যেষ্ঠসকলৰ প্ৰতি কৰা এই নিৰ্যাতন আজিৰ কথা নহয়। ই কেইবা শতিকাৰো আগৰ কথা। 1975 চনৰ আৰম্ভণি অৰ্থাৎ মধ্যযুগীয় সাহিত্যত এই অপকৰ্মৰ বিৱৰণ দেখা যায়। সেই মধ্যযুগীয় এখন ইংৰাজী স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় বাতৰি কাকতত মাৰ্টিন গৰ্বিয়েনে দাঙি ধৰা এটি কৰুণ তথ্য গ্ৰেনী বেটাৰিং অৰ্থাৎ আইতাক দিয়া ঠেকেচা নেকেচা এই কথাবোৰ পোহৰলৈ আহে। অষ্ট্ৰেলিয়াত আকৌ 1980 চনত এই প্ৰথাটোক স্বীকৃতিও দিয়া হৈছিল। তাত বয়োবৃদ্ধসকলক সন্তানসকলৰ দ্বাৰা আৰ্থিক নিৰ্যাতনো দিয়া হৈছিল। যেতিয়া নৱবিবাহিত দম্পতীয়ে এখন সৰু সংসাৰ ৰচনা কৰে, তেতিয়াই তাত বয়োবৃদ্ধসকলে হতাশা, স্বাস্থ্যহীন, একাকিত্ব আৰু পৰিত্যক্ত অৱস্থাৰ সন্মুখীন হয়। তেতিয়া তেওঁলোক শুশ্ৰূষাকাৰীসকলৰ বোজা হৈ পৰে আৰু তাৰেই ফলত তেওঁলোকে বৃদ্ধ লোকসকলক বেয়া ব্যৱহাৰ কৰিবলৈ ধৰে। দিনবোৰ পাৰ হৈ যাবলৈ ধৰোঁতে এসময়ত নৱপ্ৰজন্মই তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ আৱাসলৈ পঠিয়াই দিয়েগৈ। তেওঁলোকৰ ধাৰণাটো হ'ল যে তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃসকলে সমবয়সীয়া লোকসকলৰ সৈতে মিলিজুলি থাকি তাত ৰং পাবগৈ। বৃদ্ধ নিৰ্যাতনৰ যে এনে এক দীঘলীয়া ইতিবৃত্ত থাকিব পাৰে, সেয়া মই ভাবিবই পৰা নাছিলোঁ। এয়া ভয়াৱহ তথ্য। তুমি তাতোকৈ আচৰিত হবা যেতিয়া মই তোমাক এই কথাষাৰ কওঁ শুনা। 2022 চনৰ জুন মাহত হেল্পেজ ইণ্ডিয়া নামৰ সংস্থাটোৱে চলোৱা এক সমীক্ষাই কয় যে ভাৰতবৰ্ষৰ 35% বয়সস্থ নাগৰিকে ল'ৰাৰ হাতত আৰু 21% বয়সস্থ নাগৰিকে বোৱাৰীৰ হাতত লাঞ্ছিত হয়। যদিওবা ভাৰতৰ 82% বয়সস্থ ব্যক্তিয়ে তেওঁলোকৰ পৰিয়ালৰ লগতেই বৃদ্ধকাল কটায়, তেওঁলোকেও প্ৰায়েই পৰিয়ালৰ হাতত লাঞ্ছিত, অৱহেলিত আৰু দৈহিক মানসিক নিৰ্যাতনৰ বলি হয়। বয়সস্থ পিতামাতাক ঘৰলৈ আনি পোহপাল দিয়াৰ বিষয়েনো বাইবেল শাস্ত্ৰই কি কয়? বাইবেলৰ যাত্ৰা পুস্তক 20 অধ্যায় 12 পদত আমি পঢ়িবলৈ পাওঁ, তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি দেশ দিছে, সেই দেশত তোমাৰ আয়ুস দীঘল হ'বৰ নিমিত্তে তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰিবা। ঈশ্বৰৰ এই আজ্ঞাক আমি বাৰু কেনেকৈ কামত খটুৱাব পাৰোঁ? পিতৃ মাতৃৰ যি প্ৰাপ্ত তাকে দি তেওঁলোকক সন্মান কৰিব লাগে। তেওঁলোকৰ যত্নৰ বাবে তেওঁলোকৰ যি প্ৰয়োজন তাকে তেওঁলোকে স্ব ইচ্ছাই দাবী কৰি লওক। তেওঁলোক য'তে যি অৱস্থাতে যেনেকৈ আছে তাতে আপুনি গৈ তেওঁলোকক সহায় কৰকগৈ। হিতোপদেশ 19 অধ্যায় 11 পদত আমাক কোৱা হৈছে, মানুহৰ বিবেচনাই ক্ৰোধত নিজক ধীৰ কৰে আৰু দুখ ক্ষমা কৰা নিজৰ ভূষণস্বৰূপ। সেইকাৰণে আনকো বুজিবলৈ চেষ্টা কৰক আৰু ক্ষমাশীল হওক। যদিহে বয়োবৃদ্ধজনে
কিবা কথা আপোনাক টানকৈও কয় বা আপোনাৰ ভালখিনিৰ শলাগ লোৱাত কৃপণালিও কৰি পায়, আপুনি কিন্তু তেওঁলোকৰ প্ৰতি যত্ন লওঁতে কঠোৰ নহ'ব। আপুনি নিজকে সোধক, যদিহে আপুনি তেওঁলোকৰ অৱস্থাত পৰিলেহেঁতেন, তেতিয়া বাৰু আপুনি কি কৰিলেহেঁতেন? হিতোপদেশ 15 অধ্যায় 22 পদত আমাক কয়, বিনা পৰামৰ্শৰে কৰা কল্পনা ব্যৰ্থ হয়, কিন্তু মন্ত্ৰীৰ বাহুল্যত সেয়ে সিদ্ধ হয়। সেইবাবেই আনেৰে সৈতে আলোচনা বিলোচনা কৰি নিজেও বিবেচনা কৰি চাওক, আপোনালোকৰ সমাজত পিতা-মাতাক সেৱা শুশ্ৰূষা কৰিব পৰা কি কি উপায় উপলব্ধ আছে, তাৰো বিচাৰ খোচাৰ কৰক। আপোনাৰ দৰে যিবিলাকে এনে পৰিস্থিতিত সন্মুখীন হৈছে, তেওঁলোকৰ সৈতেও আলাপ আলোচনা কৰক। তেওঁলোকেনো কেনেকৈ সমস্যাৰ সমাধান কৰিলে, সেই বিষয়েও তেওঁলোকৰ পৰা সুধি শিকক। হিতোপদেশ 2 অধ্যায় 11 পদত আমি পঢ়িবলৈ পাওঁ, অহংকাৰ আহিলে অপমানো আহে, কিন্তু প্ৰজ্ঞা নম্ৰ লোকৰ সংগী। আপোনাৰ পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ কৰণীয়খিনিৰ বিষয়ে আপুনি যে ভালকৈয়ে জানে, এই বিষয়ে জনাৰ দৰে অভিনয় কৰি তেওঁলোকক মনোকষ্ট নিদিব। তেওঁলোকৰ প্ৰতি কৰণীয়খিনি সমাধা কৰোঁতে যদিহে আপোনাৰ বোজাটি বব নোৱাৰা হয়, তেনেহ'লে পৰিয়ালৰ অন্যান্য সদস্য অথবা এই বিষয়ত কোনো পাকৈত পৰামৰ্শদাতাৰ কাষ চাপক। ইফিচিয়া 5 অধ্যায় 29 পদত আমাক কি কয়? কিয়নো কোনেও নিজ মাংসক কেতিয়াও ঘিনোৱা নাই, কিন্তু তাক পোহন পালনহে কৰিছে। খ্ৰীষ্টেও মণ্ডলীক সেইদৰেই কৰে। সেইবাবেই এজন বয়োবৃদ্ধ পিতৃ-মাতৃক সেৱা শুশ্ৰূষা বা তালাপি কৰাটোও নিজকেই তেনেদৰে কৰাৰ দৰেই হয়। যিদৰে আপোনাৰ নিজস্ব পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধতা আছে, তেনেকৈয়ে আপোনাৰ নিজৰ পৰিয়ালৰ প্ৰতি আৰু আপোনাৰ নিজৰ বাবেও আপোনাৰ দায়বদ্ধতা আছে। আপুনিও ভালমতে খোৱা-বোৱা কৰিব লাগে। আপোনাৰ যথোচিত বিশ্ৰাম আৰু টোপনিৰ প্ৰয়োজন। এতিয়া মই আপোনাক সুধিব খুজিছোঁ, বৃদ্ধ লোকৰ প্ৰতি আন প্ৰকাৰৰ কিবা নিৰ্যাতন আছেনে বাৰু? কিছুমান সমীক্ষা মতে আমাৰ ভাৰতবৰ্ষৰেই বিভিন্ন ৰাজ্যত এনে নিৰ্যাতন 9.6% পৰা 61.7%লৈকে আছে। বৃদ্ধ নিৰ্যাতন আৰম্ভ হয় প্ৰথমতে মৌখিকভাৱেই, তাৰ পাছতেই সূত্ৰপাত হয় শাৰীৰিক নিৰ্যাতনৰ। ইয়াৰ ফলত দৈহিক আঘাত, যন্ত্ৰণা, পংগুত্ব আৰু কেতিয়াবা মৃত্যুৰ পৰ্যন্তও ঘটিব পাৰে। বয়সস্থ নিৰ্যাতনৰ প্ৰতিহত কৰিবলৈ হ'লে কি কি কথাই এই সামাজিক ব্যাধিৰ জন্ম দিয়ে, তাক আমি বিচাৰি উলিয়াব লাগিব আৰু এই বিষয়ে সজাগতা আনিব লাগিব। প্ৰথমতে আমি বৃদ্ধ লোকসকলক যত্ন কৰা লোকসকলৰ পৰাও বক্তব্য শুনিব লাগিব। তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ প্ৰতি আমিও সঁহাৰি জনাব লাগিব। দ্বিতীয়তে, যেতিয়াই আমাৰ পৰিয়ালতে বা ওচৰৰে কোনো ঠাইত বয়সস্থ লোকক নিৰ্যাতন কৰা আমি গম পাওঁ, আমি চকু মুদি থাকিব নালাগিব। এনেকুৱা ঘটনাবোৰ ততালিকৈ স্থানীয় প্ৰতিৰক্ষা সংস্থা, চৰকাৰী বা বেচৰকাৰী যিকোনো মাধ্যমক অৱগত কৰাব লাগে। তৃতীয়তে, আপুনি নিজেও বৃদ্ধ নিৰ্যাতনৰ বিষয়ে অৱগত হওক আৰু আনকো অৱগত কৰাওক। চতুৰ্থতে, বয়সস্থ নিৰ্যাতন আৰু স্বাভাৱিক বৃদ্ধাৱস্থাৰ মাজৰ পাৰ্থক্যৰ বিষয়ে অধ্যয়ন কৰক। পঞ্চমতে, সংগীহীন বৃদ্ধ লোকসকলৰ তালিকা এখন যুগুতাওক। তেখেতসকলে আপোনাক বিচাৰিব আৰু বিচাৰিব আপোনাৰ পৰা সঁহাৰি। ষষ্ঠতে, কৰিবলগীয়া কামটো হ'ল বৃদ্ধ লোকৰ আল ধৰি ধৰি ভাগৰি পৰা শুশ্ৰূষাকাৰী নাৰী বা পুৰুষক সহায়, সমৰ্থন আৰু সহানুভূতি আগবঢ়াওক। এই শুশ্ৰূষাকাৰীসকল পৰিয়ালৰ বা বন্ধুমহলৰ পৰা বা কোনো স্থানীয় সহায়ক সংস্থাৰ পৰাও হ'ব পাৰে। এনে সহায় আৰু সঁহাৰিয়ে মানুহৰ আৱেগিক ভিত্তি গঢ়ি সৌহাৰ্দ্য আনে। সপ্তমতে, যদিহে কোনো সাহায্যকাৰী বা বৃদ্ধ লোক সুৰাসক্ত বা নিচাজাতীয় দ্ৰব্যত আসক্ত হয়, তেতিয়াহ'লেতো অৱশ্যেই সংশ্লিষ্ট চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। উচিত কথাবোৰকে কৈছে। এইদৰে বয়সস্থ নিৰ্যাতন প্ৰতিহত কৰা যাব পাৰি। এনেকুৱা কিবা উপায় নাইনে
যাৰ দ্বাৰাই এইবোৰ সমূলি আঁতৰাই পেলাব পাৰি? মই ভাবি পোৱা উপায় কিছুমান আছে, তাকে ক'ব খুজিছোঁ। প্ৰথমটো হ'ল সংবাদ মাধ্যম। সংবাদ মাধ্যমে বয়সস্থ ব্যক্তিসকলৰ অধিকাৰৰ সন্দৰ্ভত সজাগতা গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। বৃদ্ধসকলৰ প্ৰতি অনবৰতে কৰি অহা কুব্যৱহাৰৰ বিৰুদ্ধে কিছু পৰিৱৰ্তন অনাত এই সজাগতাই সহায় কৰিব পাৰে। দ্বিতীয়তে, বয়োবৃদ্ধ লোকসকলৰ অভিযোগ আৰু তাৰ সুবিচাৰ আঁচনি এখনৰ বাবে এক প্ৰচেষ্টা চলাব লাগে আৰু এখেতসকলক সুৰক্ষা দান কৰিবৰ বাবে এক আছুতীয়া আৰক্ষী দলৰ ব্যৱস্থা হোৱা উচিত। তৃতীয়তে, এই আৰক্ষী চকীয়ে বয়োবৃদ্ধসকলৰ অভাৱ অভিযোগৰ ভিত্তিত তেওঁলোকৰ হৈ আইনী ব্যৱস্থাৰ বাবে গোচৰ তৰিবৰ ক্ষমতা পোৱা উচিত। চতুৰ্থতে, কলেজৰ ছাত্ৰ ছাত্ৰীসকলেও বয়োবৃদ্ধ অধিকাৰক প্ৰদৰ্শন কৰি বাটৰ নাটৰ ব্যৱস্থা কৰিব পাৰে। পঞ্চম কথাটো হ'ল বয়োবৃদ্ধসকলৰ প্ৰতি কৰা অন্যায় আৰু দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ আইনৰ প্ৰণয়ন হ'ব লাগে। আদৰ্শগতভাৱে ক'বলৈ গ'লে আমি আমাৰ সন্তানসকলক ভাল পাওঁ আৰু তেওঁলোকেও আমাক ভাল পায়। পাছে আমাৰ পিতামাতাসকলে বৃদ্ধ বয়স পোৱাৰ বাবে তেওঁলোকৰো কোনো নিশ্চয়তা নাথাকে। কিন্তু আমাৰ সমাজ ব্যৱস্থাত আৰু আমাৰ সম্পৰ্কবোৰতো যোৱা কেইবা দশক ধৰি ভালেমান পৰিৱৰ্তন ঘটিবলৈ ধৰিছে। কিছুমানে ইয়াকো ক'ব খোজে যে ল'ৰা-ছোৱালীক লাই দি গৈ থকাটো এক প্ৰকাৰৰ আত্মহত্যাৰে নামান্তৰ। এই বেয়া কথাবোৰ দূৰীভূত কৰিবৰ বাবে আমাৰ বিচাৰবিহীনভাৱে প্ৰচলিত হৈ থকা কিছুমান বদ্ধমূল ধাৰণা বা মানসিকতা আঁতৰাই তাৰ ঠাইত আমাৰ সামাজিক আৰু পাৰিবাৰিক জীৱনলৈ আনিব লাগিব এক আমূল পৰিৱৰ্তন। আৰু তেতিয়াহে আমাৰ পিতৃ-মাতৃ আৰু সন্তানসকলৰ ভাৱধাৰা হিতজনক আৰু ফলপ্ৰসূ হ'ব। প্ৰায়ে দেখা যায় পিতা-মাতাসকলৰ মানসিক অৱস্থা অক্ষুণ্ণ থকা স্বত্বেও কেতিয়াবা সন্তানৰ হাতত সা-সম্পত্তিবোৰ তুলি দিয়া হয়। কিন্তু কেতিয়াবা হিতে বিপৰীতো হ'ব পাৰে। যেনেকৈ ৰামামূৰ্তিৰ জীৱনত ঘটা কথা ইতিমধ্যে শুনিছেই। বৃদ্ধ পিতৃ-মাতৃ আৰু সতি-সন্ততিসকলে একেলগে থাকিবলৈ পৰিকল্পনা কৰোঁতে কিছুমান কথা মনত ৰাখিব লাগে। যেনে আমাৰ পূৰ্বজসকলৰ দিনত চলি থকা জীৱনধাৰাৰ লগত আজিৰ যুগৰ জীৱনধাৰাৰ পৰিৱৰ্তন ঘটিবই লাগিছে। বৃদ্ধসকল, আনকি সৰু সৰু শিশুসকলো কেতিয়াবা পুৰণা ৰোগ ব্যাধিত ভুগি থাকিব পাৰে। কিছুমান ৰোগীৰ বাবে দীঘলীয়া পৰিচৰ্যা বা তালাপীৰ প্ৰয়োজন হ'বও পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল বৃদ্ধ লোকসকলৰ আৰ্থিক সচ্ছলতা আৰু স্বাধীনভাৱে খৰচ কৰিবৰ অধিকাৰ স্বাধীনতা। চিত্ৰা, তুমি আজি আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে তোমাক ধন্যবাদ জনালোঁ। প্ৰিয় বান্ধৱীসকল, এতিয়া আমি এই প্ৰসংগৰ অন্তিম পৰ্যায়লৈ আহিছোঁ। এই গুৰুত্বপূৰ্ণ আলোচনাৰ সন্দৰ্ভত ক'বলৈ বহু কথাই আছে, পাছে সময়ৰ নাটনি। আশা কৰিছোঁ আপোনালোকে আমাৰ এই আলোচনাৰ চক্ৰ উপভোগ কৰিছে আৰু উপকৃত হৈছে। এই কাৰ্যক্ৰমৰ মূল উদ্দেশ্য হ'ল ইয়াৰ দ্বাৰা শিকা কথাবোৰ আপোনালোকৰ ব্যৱহাৰিক জীৱনত খটুৱাওক। আপুনি সতি-সন্ততি আৰু পিতৃ-মাতৃৰ সৈতে থাকোঁতে ঈশ্বৰ আপোনাৰ পথদৰ্শক হওক। আপোনাৰ ঘৰখন শান্তি আৰু আনন্দৰে উপচি পৰক। অহাবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শকবৃন্দ, যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব। মই নম্বৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908151।